হে গাইজ গুড মৰ্ণিং। কথা হ'ল গাইজ ৰাতিপুৱাই উঠছোঁ, আজি বিচনাৰ পৰা 7টা বজাতে উঠছোঁ আৰু আপোনালোকক এটা একদম সুন্দৰ পৰিৱেশ দেখাম, গাঁৱলীয়া পৰিৱেশ। আৰু পৰিৱেশটো আগত চাই লওক গাইজ। আৰু গাইজ কিবা দেখিছেনে ৰাতিপুৱাই এয়া ধুনীয়াকৈ এইটোক কয় আমাৰ গৰুৰ হাল। এসময়ত এই হালৰ খেতি কৰি মানুহে খেতি কৰিছিল আৰু এতিয়া বৰ্তমান মানে গৰুৰ হাল দেখাব পৰা নোহোৱা হ'ল। আমাৰ অঞ্চলত ক'তো নাই, এই আমাৰ এই চফটিকাৰ আছে, চফটিকাই লৈ আহিছে ধুনীয়াকৈ। আৰু ধুনীয়াকৈ মই অকণমান দেখুৱাইছোঁ বাৰু। কি আছে চফটিকা, কি আলু খেতি কৰিব নেকি? আলু কৰিব লাগিব আৰু গাইছ এতিয়া বৰ্তমান মানে কি আৰু এই যুগত হালৰ মানে হাল দেখিব নোৱাৰা হয়। এইটো নাঙল বুলি কয়, এইটো নাঙল বুলি কয় নহয়নে? আৰু এইটো গৰু যি এটা দিছে এইটো কি বুলি কয়? জোঙালী। আৰু এইটোক কয় জোঙালী। আৰু ধুনীয়াকৈ হেৰি কৰি আছে, হাল বাই আছে। কথা হ'ল আজি 10 বছৰ আগতে আমি দেখিছিলোঁ, এতিয়া কিন্তু এই বস্তুটো নাইকিয়া হ'ব ধৰিছে। গাঁৱত কিছুমান ভিতৰুৱা গাঁৱত আছে বাৰু এতিয়াও, দুই জেগাত আছে, দুই এক জেগাত মানে এতিয়া আমাৰ এতিয়া এই অঞ্চলটোত নাইয়ে। এতিয়া এই অঞ্চলটোত অকল চফটিকাৰে আছে নহয় জানো? আৰু মানে কি এতিয়া আমি এতিয়া এই হাল নোহোৱাৰ কাৰণে এনেকুৱা মানে বাগাৰাবিলাকত খেতি কৰিব নোৱাৰোঁ, ট্ৰেক্টৰ চেক্টৰ নোসোমাই। কিন্তু হালখন থকাৰ কাৰণে কি সুবিধা হৈছে দেখিছেনে? ধানৰ মাজেদি হ'লেও গৰুটোক এইটো মোহৰা। আৰু বৰ্তমান ক'ব গ'লে মানে এতিয়াৰ ল'ৰা ছোৱালীখিনি হাল কি বস্তু আৰু 10 বছৰ পাছত গম নাপাব। নাঙল কাক কয় সেইটো গম নাপাব। ধুনীয়াকৈ গৰু মোহৰা চোহৰা লগাই ধানৰ মাজেদি ধুনীয়াকৈ লৈ আহি আছে আৰু ধুনীয়াকৈ চফটিকাই এনেকৈ ধুনীয়াকৈ হাল বাই আছে। মানে কিবা এটা ভাল লাগি গ'ল গাইছ। ৰাতিপুৱাই মই মানে কিবা অলপ এনেকৈ ৰাতিপুৱা অলপমান শুই উঠি পেলাই মৰ্ণিং ৱাক কৰিব আহিছিলোঁ। তাৰপিছত দেখা পালোঁ যে চফটিকাই ধুনীয়াকৈ হাল বাই আছে। মই বোলো এটা ভিডিঅ' বনাই দিওঁ আপোনালোকক। আৰু কি সুন্দৰ পৰিৱেশ আপোনালোকে চাওকচোন, কি ধুনীয়াকৈ হাল বাই আছে। নাঙল আৰু সেইটো কি বুলি কয়? জোঙেলী। নাঙল আৰু জোঙেলী। আৰু এটা হেৰি আছে নহয়, এই কি বুলি কয়, হাল বাই থাকিলে কিবা এটা হেৰি কয়তো এই বুলি কোৱাৰ লগে লগে গৰু ৰৈ গ'ল গাইছ। মানে এই গৰুৰ বেৰেকটো কি হ'ব? গৰুৰ বেৰেক গাইছ। বুলি কোৱাৰ লগে লগে গৰু ৰৈ গৈছে। আৰু চফটিকা আগতেতো এনেকুৱা বহুত হাল বাইছিলি, আজিকালি মানুহে ট্ৰেক্টৰে মাৰেনে? কম্পিউটাৰৰ যুগ আৰু ট্ৰেক্টৰ এভাৱে আৰু এই মানে গৰুৰ হাল নাইকিয়া হৈ গ'ল। আৰু চফটিকাৰ কিমান বছৰ হ'ল এই হেৰিখন থাকিবা? 10 বছৰ। কিন্তু এই আমাৰ চফটিকাই ধুনীয়াকৈ জীয়াই ৰাখিছে, মানে অৰ্থাৎ নাঙল আৰু জোঙেলী। নাঙল জোঙেলী ধুনীয়াকৈ জীয়াই ৰাখিছে চফটিকাই। আৰু পাৰিলে আপোনালোকেও এনেকুৱা বাকাৰা আমি বাকাৰা বুলিয়ে কওঁ, কাৰণ দৰঙীয়া ভাষা মানুহ, আমি দৰঙীয়া মানুহটো, আমি বাকাৰা বুলিয়ে কওঁ। বাকাৰাত এনেকৈ আলু পিঁয়াজ কৰক, নহ'লে যিটোহে বস্তুৰ দাম বাঢ়ছি। আৰু আমি এতিয়া ধুনীয়াকৈ আমি এতিয়া কি খেতি কৰোঁ আমি দাদা এজনৰ মুখৰ পৰা জানিম বাৰু, আপোনালোকক দেখুৱাইছোঁ। কিন্তু মোৰ মানে ইয়াৰ পৰা যাব মন যোৱা নাই। মই অকণমান হালখন বাই দেখুৱাম বাৰু মই আপোনালোকক। কথা হ'ল কি খেতি কৰিব কি খেতি নকৰে আমি ধুনীয়াকৈ এই দাদাজনৰ মুখৰ পৰা কৰিম। আপি এতিয়া কি খেতি কৰিবি? ইয়াতে এতিয়া আমি অলপ আলু ৰুম, অলপ মূলাৰ খেতি কৰিম। আচ্ছা। তাৰপিছত মছলা অলপ বম, তাৰোপৰি নেহৰু খেতি কৰিম। কাৰণ আজিকালি মানে বস্তুৰ যিটোহে দাম, এক পৰ হ'ল কিবা 80 টকা লাগে। আমি টকা পইচা নহয়, ক'ৰ পৰা কিনি খাম? আজিকালি মানুহবিলাকে খেতি নকৰা হৈছে কি? কোনো মানুহে খেতি নকৰে, খালি কিনি খোৱা চব কিনি খোৱা। আৰু খেতি কৰিব ক'ৰ পৰা? এই হাল নাই। এতিয়া পথাৰৰ মাজত ধৰা হ'ল এখন হেৰি আছে, বাকৰা আছে, তাত যাই পেলাই ট্ৰেক্টৰ সোমাব নোৱাৰে ধানৰ কাৰণে। সেইটোৰ কাৰণে এইটো হালখন থকাৰ কাৰণে বহুত সুবিধা হয়। হালখন থকাৰ কাৰণে বহুত সুবিধা। এতিয়া হালখন আছে কাৰণে এতিয়া বাইছুৱানী মাটিখিনি ট্ৰেক্টৰ সোমাবৰ বাট নাই ইয়াত। ইয়াতে কেনেকৈ ট্ৰেক্টৰ সোমাব? সেইকাৰণে এতিয়া গৰু হাল কিবা কৰি আমাৰ গাঁৱত নাহে। গৰু হাল কিবা কৰি তলৰ পৰা এখন কোনোমতে আনিছোঁ। এইখন হালে আছে 10-12 বছৰ, এইখন হালে এনেকৈ বাকাৰাগিলা বাই আছোঁ। আচ্ছা। আমি অলপ চলপ খেতি কৰি পেলাই মানে আমাৰ খাবৰ জোখা খেতি কৰোঁ। আৰু আমি যিয়ে নহওক, মই একদম চফটিকাক একদম চেলুট জনাইছোঁ। ঠিক মানে কথা হ'ল হালখন যি জিন্দা ৰাখছা, নাঙলখন জিন্দা ৰাখছা, জোঙেলী জিন্দা ৰাখছা, গৰু জিন্দা ৰাখছা, আৰু কি বুলি ক'ম? গাইছ, মুঠৰ ওপৰত এই ভিডিঅ'টো আপোনালোকে এনেকুৱা শ্বেয়াৰ কৰক যাতে অসমৰ মানুহ অকণমান ইয়াৰ পৰা কিবা এটা নহয় কিবা এটা নলেজ পায়।
মানে নলেজটো মানে এইটো কাৰণে কৈছোঁ মই কি কাৰণ মানে এনেকুৱা বাকাৰত যদি এতিয়া আজি ধুনীয়াকৈ গৰু হাল চাল থাকিলে হয় ধুনীয়াকৈ খেতি কৰিব পাৰিলে হয় আৰু যদি কাৰোবাক লাগে ছফটিকাৰ নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি আছোঁ য'তে নহওক ছফটিকাৰ যাব আৰু ধুনীয়াকৈ আপোনালোকে কণ্টেক্ট কৰিব য'তেই নহওক সেই বুলি আৰু বেলেগত নহয় বাৰু আমাৰ এইখিনি এলেকাত আৰু যদি কাৰোবাক হালখন লাগে তেনেহ'লে কণ্টেক্ট কৰিব ছফটিকাৰটোৰ নাম্বাৰটো দি দিম মই হা ঐ ফটিকা এখন কি বস্তু আকৌ সেইখন মই অঁ ঠিক আছে এখন মই আৰু এইটো হাতত যি লৈ আছা এইটো কি বুলি কয় ডাকুৰা দাৰুকা নে ডাকুৰা ডাকুৰা আৰু হৈছে এইখন মই আৰু এতিয়া মই ধুনীয়াকৈ লগাব আপোনালোকক দেখুৱাই আছোঁ মই এইটো সমান কৰা হ'বনে আৰু অহাগিলা বাদ দি তোক বহুত দিন আগৰ পৰা মই এনেকৈ হাল বাই থকা দেখিছোঁ কৃষকৰ পইচা হৈছে কিবা পাইছা নাই কৃষকৰ পইচা এতিয়া আমাৰ নিচিনা মানুহে নাপায় পকা ঘৰত থকা মানুহে পাব অৰিজিনেল দেখোন তইহে দেখোন খেতিয়কে আমি এতিয়া খেতি কৰা মানুহৰ এইটো নাই আজিকালি এই চাৱে গাইছোঁ এইটো বৰ দুখ লাগিল লাষ্ট টাইমত এটা কথা বিৰাট দুখ লাগিল কিন্তু মানে এতিয়া খেতিয়কৰ পইচা পোৱা নাই বোলে এইটো এটা বিৰাট ডাঙৰ আপিল পইচা নিদিয়ে নহয় কিজানো এটা কিস্তিও পোৱা নাই হে এই গাই চাওক আমাৰ অন্ধভক্তকেইটাক চাওক আচলতে এগিলা খেতিয়ক মানুহ এগিলা মানুহে কৃষকৰ পইচাটো পাব লাগে কিন্তু কৃষকৰ পইচা দিয়া নাই চাওক মানুহৰ বিবেচনা চৰকাৰৰ বিবেচনা চাওক এটা কিস্তিও পোৱা নাই 1 বছৰো পোৱা নাই অৰিজিনেল খেতিয়কবিলাকে পোৱা নাই যাৰ ট্ৰেক্টৰ আছে যাৰ কিবা আছে সেইবিলাকেহে পায় আৰু এখন ঘৰত 4-5টা পৰিয়ালেও পায় আকা বহুত দুখ লাগিল গাইছ কাৰণ এই দাদাজনে এতিয়া কিমান বছৰ আগৰ পৰা মানে এনেকৈ গৰু খেতি মানে এই হালেৰে খেতি কৰি আছে কিন্তু এইবিলাক মানুহে কৃষকৰ হেৰিৰ পৰা PM কিষাণৰ পৰা বঞ্চিত হৈ আছে আৰু এনেকৈ আমি ধুনীয়াকৈ এতিয়া মৈটো দি কি হ'ব মৈটো ৰুব পাৰিম নে হা আগে মাটিটো পূৰা গুড়া হৈ যাব আৰু গাইছ এতিয়া বৰ্তমান আমি মৈয়াম টানবা পাৰে নৰে মই একবাৰ উঠি চাওঁ নেকি মই উঠিম মই দে উঠিম আৰু মই আৰু এই দেখিছেনে গাইছ এতিয়া মাটিগিলা ধুনীয়াকৈ সমান হৈ যাই আছে এয়া মানে এইটোতে মানে ওখৰা মোখৰা হৈ আছিল যে এতিয়া ময়ে দিয়াৰ লগে লগে সমান হৈ গ'ল আৰু আমাৰ পূৰা ছফটিকাই ময়ে আছে অদ্ভুত কাৰবাৰে গাইছে অদ্ভুত কাৰবাৰে আজিকালি চলি এগিলা দেখা নাপোৱা হ'বই আৰু 2 দিন পাছত ধুনীয়াকৈ ময়ে আছে আৰু এনেকৈ